প্ৰিয়সকল, ঈশ্বৰে মানুহক কৰা কেইটামান প্ৰশ্নৰ বিষয়ে আমি ধ্যান কৰিম। সৰ্বপ্ৰথমে আদমক প্ৰশ্ন কৰিছিল, আদম, তুমি ক'ত আছা? দ্বিতীয়তে, তুমি নাঙঠ বুলি তোমাক কোনে ক'লে? মানে, তুমি ক'ত আছা প্ৰশ্ন কৰিলে, তুমি কি শুনিলা প্ৰশ্ন কৰিলে, কি খালা প্ৰশ্ন কৰিলে। আদম আৰু হাৱাই যিসকলে শয়তানৰ কথা শুনিলে আৰু তেওঁলোকে কৰা ভুল কামৰ কাৰণে তেওঁলোকে দণ্ড পাব লগা হ'ল। প্ৰিয় ভাই ভনীসকল, পাপ কৰাৰ পাছত শয়তানে কয়, একো নহ'ব, ঈশ্বৰে একো নকৰিব। লাগিলে তোমাৰ চাৰিওফালে থকা লোকসকলক চোৱা, কিমান ভয়ংকৰ পাপবোৰ কৰি আছে, কিমান যে দুষ্টতাৰ কাৰ্য কৰি আছে, তথাপিও তেওঁলোক কুশলে মংগলে আছে নহয়। তেওঁলোকৰ কিবা বেমাৰ হৈ তেওঁলোক মৰি গ'ল নেকি? হঠাতে দুৰ্ঘটনাত তেওঁলোক পতিত হৈছে নেকি? তোমাতকৈও বেছি দুষ্টতাত চলা লোকসকলক ঈশ্বৰে যদি দণ্ড দিয়া নাই, তেন্তে তোমাক কিয় দণ্ড দিব? তোমাৰ একো নহ'ব। এইবুলি কৈ প্ৰবঞ্চনা কৰি আপোনাক পাপত পেলোৱাই শয়তানৰ অভ্যাস। অনুগ্ৰহ কৰি মন কৰিব, আমাৰ সকলো ভুল ক্ৰুটিবোৰ ঈশ্বৰে চাই আছে। আমাৰ ভুল অপৰাধবোৰৰ কাৰণে ঈশ্বৰে দণ্ড দিব, আৰু সেই দণ্ড দিবলৈ ঈশ্বৰে এটা সময় নিৰূপণ কৰি থৈছে। সকলোকে জানুৱাৰী মাহতেই দণ্ড দিব লাগে, ঈশ্বৰে তেনেদৰে লিখি থোৱা নাই। সকলোকে ফেব্ৰুৱাৰী মাহতেই দণ্ড দিব লাগিব এইবুলি ঈশ্বৰে লিখি ৰখা নাই। কিন্তু দণ্ড দিব। সেয়া 2023 চন হ'ব পাৰে, 2024 হ'ব পাৰে, বা 2025 হ'ব পাৰে। দণ্ড নিশ্চয় দিব। ঈশ্বৰে আদম আৰু হাৱাক কৈছিল, তোমালোকে যদি এই ফলটো খোৱা তেন্তে মৰি যাবা। প্ৰিয়সকল, তেওঁলোক লগে লগে মৰিল নে নাই মৰা? তেওঁলোকক কি কাৰণে ঈশ্বৰে কিছু সময় জীয়াই থাকিবলৈ দিলে? কাৰণ ঈশ্বৰ কৃপা কৰোতা ঈশ্বৰ। প্ৰিয় ভাই ভনীসকল, আপোনাৰ পাপক ঈশ্বৰে দেখিও, আপোনাৰ বেয়া কামবোৰ দেখি ঈশ্বৰে লগে লগে কিয় দণ্ড দিয়া নাই তাৰ কাৰণ জানেনে? ঈশ্বৰে আপোনাক কৃপা কৰিছে, আপুনি শুধৰিব বুলি আশা কৰিছে। ঈশ্বৰে কাকোকেই দণ্ড নিদিয়াকৈ নেৰিব, নিশ্চয় দণ্ড দিব। মনত আছেনে? নবুখদনেছৰে এটা সপোন দেখিছিল। সেই সপোনৰ ফলিতা ক'বলৈ দিওঁতে কোনেও ক'ব পৰা নাছিল। তেতিয়া দানিয়েলক মাতি অনা হ'ল। নবুখদনেছৰে দানিয়েলক মতাই নি ক'লে, দানিয়েল, তোমাত ঈশ্বৰৰ দূতৰ জ্ঞান আছে। এই সপোনৰ ফলিতা তোমাৰ অবিহনে কোনেও ক'ব নোৱাৰে। সেইকাৰণে মোৰ সপোনৰ ফলিতা কোৱা। এইবুলি কৈ নিজৰ সপোনটো ক'লে। তেওঁ এইদৰে সপোনটো কোৱাৰ পাছত দানিয়েলে সপোনটো শুনাৰ পাছত নিশ্চুপ হৈ থাকিল, একোকে নক'লে। তাকে দেখি নবুখদনেছৰে একো কথা বুজি নাপালে। আৰু ইমানেই নহয়, দানিয়েলৰ মুখত এক পৰিৱৰ্তন দেখিছিল। বৰ চিন্তাক্লিষ্ট হৈ, উদাস হৈ, দুখেৰে সৈতে মনে মনে থিয় হৈ থাকিল। তাকে দেখি নবুখদনেছৰে কিছু সময় দানিয়েলক মন কৰি থাকিল, আৰু এটা সময় থাকিব নোৱাৰি, টেনচন সহ্য কৰিব নোৱাৰি দানিয়েলক সুধিলে, দানিয়েল, মই সপোনটো ক'লোঁ, সপোনৰ ফলিতা কোৱা বুলি কওঁতে নকৈ এইদৰে মনে মনে কিয় থিয় হৈ আছা? মোৰ সপোনৰ ফলিতা কি? ভালেই হওক বা বেয়াই হওক, মোক কোৱা দানিয়েল। তেতিয়া দানিয়েলে ক'লে, কি ক'লে জানেনে? হে মহাৰাজ, ইয়াৰ ফলিতা এই, মোৰ প্ৰভু মহাৰাজলৈ যি ঘটিব সেয়ে সৰ্বোপৰি জনাৰ আজ্ঞা। মনুষ্যবিলাকৰ ৰাজ্যত যে সৰ্বোপৰি জনাই শাসন কৰে, আৰু যাকে যি দিবলৈ ইচ্ছা কৰে তাকে তাক দিয়ে। আপুনি ইয়াক নজনালৈকে মনুষ্য সমাজৰ পৰা দূৰীকৃত হৈ পথাৰৰ পশুবোৰৰ লগত বাস কৰিব। গৰুৰ নিচিনাকৈ আপোনাক ঘাঁহ খুওৱা হ'ব। আপুনি আকাশৰ নিয়ৰত তিতিব আৰু আপোনাৰ ওপৰত সাতকাল যাব। কিন্তু গছৰ মূঢ়াটো যে ৰাখিবৰ আজ্ঞা হৈছিল, তাৰ অৰ্থ এই, স্বৰ্গই যে ৰাজশাসন কৰে ইয়াক আপুনি জনাৰ পাছত আপোনাৰ হাতত আপোনাৰ ৰাজ্য থিৰ হ'ব। এই হেতুকে হে মহাৰাজ,
মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক। আপুনি ধৰ্মেৰে আপোনাৰ পাপবোৰৰ পৰা আৰু দুখীয়াক দয়া কৰি আপোনাৰ অপৰাধবোৰৰ পৰা আপোনাকে মুক্ত কৰক। তাতে কিজানি আপোনাৰ শান্তিকাল দীঘল হ'ব। প্ৰিয়সকল, দানিয়েলে নবুখদনেছৰক বৰ আদৰ কৰিছিল আৰু বাবিলৰ ৰজা নবুখদনেছৰেও দানিয়েলৰ ওপৰত বৰ ভৰসা কৰিছিল। তেওঁৰ সপোনৰ ফলিতা যদি আন কোনেও ক'ব নোৱাৰে, কিন্তু দানিয়েলে হ'লে ক'ব পাৰিব। তাক ভৰসা কৰি দানিয়েলক মতাই নি নিজৰ সপোনৰ কথা কোৱাত দানিয়েল নিৰাশ হৈ দুখত চিন্তাক্লিষ্ট হৈ এঘণ্টামান সময় মনে মনে থকাত ব্যাকুল হৈ ক'লে, কোৱা দানিয়েল, মোৰ সপোনৰ ফলিতা কি? ৰজাই বৰ ভয় খালে। অনুগ্ৰহ কৰি মন কৰিব, সেই কালত গোটেই পৃথিৱীৰ ভিতৰত বাবিল দেশখন আটাইতকৈ উত্তম দেশ হিচাপে, গোটেই জগতক প্ৰভাৱিত কৰা এখন দেশ হিচাপে আৰু গোটেই বিশ্বৰ এজন মহান ৰজা হিচাপে ৰজা নবুখদনেছৰে শাসন কৰি আছিল। কিন্তু ঈশ্বৰে তেওঁক যি স্থান দিলে আৰু ঈশ্বৰে তেওঁক যি অধিকাৰ দিলে, সেই অধিকাৰক তেওঁ আধাৰ কৰি লৈ পাপ কৰ্ম কৰিবৰ কাৰণে আৰু অপবিত্ৰ আৰু লেতেৰা কামবোৰ কৰিবলৈ আৰু মইমতালিৰে চলিবৰ কাৰণে নবুখদনেছৰক দিয়া অধিকাৰ আৰু সুযোগক তেওঁ যেতিয়া ব্যৱহাৰ কৰিলে, ঈশ্বৰে তেওঁক দেখিলে। আকৌ সোঁৱৰাই দিছোঁ, আজি আমাৰ মাজত পাপ কৰা প্ৰতিজন ব্যক্তিয়েই সাধাৰণতে সৌন্দৰ্যক আধাৰ কৰি লৈ, মুখৰ চেহেৰাক আধাৰ কৰি লৈ, ধন সম্পত্তিক আধাৰ কৰি লৈ, ক্ষমতাক আধাৰ কৰি লৈ, আত্মিকতাকো আধাৰ কৰি লৈ বহুতো বেয়া কাম আৰু অপবিত্ৰ কাৰ্যবোৰ কৰিবলৈ চেষ্টা কৰি থাকে। ঈশ্বৰে আপোনাক আপোনাৰ পাপৰ দণ্ড যদি লগে লগে দিয়া নাই, তাৰ কাৰণ কি জানেনে? আমি বাক্যত দেখিবলৈ পাইছোঁ, ঈশ্বৰে ক'লে, মই দুষ্টৰ মৃত্যুত সন্তুষ্ট নহওঁ। কিন্তু দুষ্টই যদি নিজৰ দুষ্টতা এৰি মন্দতাৰ পৰা নিজৰ মন পালটন কৰি সমস্ত মনেৰে যদি অনুতাপ কৰে, তেন্তে মই সন্তুষ্ট হওঁ। যদি ঈশ্বৰে আপোনাক লগে লগে দণ্ড দিয়া নাই, তেন্তে তাৰ কাৰণ হৈছে তেওঁ আপোনাৰ ওপৰত দয়া কৰি আছে। সেইদিনা ঈশ্বৰে নবুখদনেছৰৰ ওপৰত নিজৰ দয়া আৰু কৃপা দেখুৱালে, কিন্তু তথাপিও পাপ কৰ্ম কৰি থাকিল। তেওঁক দিয়া হোৱা অধিকাৰক আধাৰ কৰি লৈ ঈশ্বৰৰ বিৰুদ্ধে যেতিয়া চলি আছিল, তেতিয়া ঈশ্বৰে দানিয়েলৰ দ্বাৰা তেওঁ কি কৰিবলৈ গৈ আছে তাক ক'লে। ৰজাই দানিয়েলক সুধিলে, মই দেখা সপোনৰ অৰ্থ কি বাৰু? তেতিয়া দানিয়েলে ক'লে, মহাৰাজ, ঈশ্বৰে আপোনাৰ ৰাজ্য আপোনাৰ পৰা কাঢ়ি ল'ব। যি অধিকাৰক আধাৰ কৰি লৈ যি পাপ কৰ্মবোৰ আপুনি কৰি আহি আছে, সেই অধিকাৰবোৰক ঈশ্বৰে আপোনাৰ হাতৰ পৰা কাঢ়ি ল'বলৈ গৈ আছে। শুনিছেনে প্ৰিয় ভাই ভনীসকল? আজি আপুনি যিহক আধাৰ কৰি লৈ ঈশ্বৰৰ বিৰুদ্ধে জীৱন যাপন কৰি আছে, যিহক আপুনি আধাৰ কৰি লৈ মানুহক অন্যায় কৰি আছে, মানুহৰ হানি কৰি আছে, প্ৰবঞ্চনা কৰি আছে, মানুহক ভৰসা দি ঠগাই আছে, সেই আধাৰক ঈশ্বৰে আপোনাৰ হাতৰ পৰা দূৰ কৰিবলৈ গৈ আছে। মই ক'লো নহয়, যদি আপুনি নিজৰ সৌন্দৰ্যক আধাৰ কৰি লৈ ঈশ্বৰৰ বিৰুদ্ধে যদি কাৰ্য কৰে, তেন্তে ঈশ্বৰে আপোনাৰ সৌন্দৰ্যক দূৰ কৰিব। যদি আপুনি নিজৰ ধন সম্পত্তিক আধাৰ কৰি লৈ পাপ কৰ্ম কৰি থাকিব, তেন্তে ঈশ্বৰে আপোনাৰ পৰা ধন সম্পত্তি দূৰ কৰি দিব। যদি আপুনি নিজৰ অধিকাৰক আধাৰ কৰি লৈ মইমতালিৰে চলি আছে, তেন্তে শুনক, অতি সোনকালে ঈশ্বৰে আপোনাক দিয়া অধিকাৰক দূৰ কৰি দিব। স্বাস্থ্যক যদি আপুনি আধাৰ কৰি লৈ অপবিত্ৰ কাৰ্যবোৰ কৰি আছে, তেন্তে শুনক, আপোনাৰ সুস্বাস্থ্য ঈশ্বৰে আপোনাৰ পৰা দূৰ কৰিব। আত্মিকতাক আধাৰ কৰি লৈ যদি আপুনি পাপ কৰ্ম কৰি আছে, তেন্তে শুনক, ঈশ্বৰে আপোনাক দণ্ড দিবলৈ গৈ আছে। প্ৰিয়সকল শুনক, সেইদিনা দানিয়েলে যেতিয়া নবুখদনেছৰক সপোনৰ ফলিতাটো ক'লে, তেওঁ বিশ্বাস কৰিলেনে? নবুখদনেছৰ শুধৰিছিলনে বাৰু? তেওঁ অনুতাপ কৰিছিলনে? নাই কৰা। হে মহাৰাজ নবুখদনেছৰ, ঈশ্বৰে কৈছে, কি কৈছে? তোমাৰ পাপ বাঢ়ি গৈছে। ঈশ্বৰে দেখিলে
যি অধিকাৰক তুমি আধাৰ কৰি লৈ যি অপবিত্ৰ কামবোৰ কৰি আহি আছা, অন্যায় আৰু অধৰ্ম কৰি আহিছা, ঈশ্বৰে তাক দেখি দণ্ড দিবলৈ গৈ আছে। তোমাৰ ৰাজ্য তোমাৰ হাতৰ পৰা কাঢ়ি ল'ব। ইমানেই নহয়, তোমাৰ সুখ, তোমাৰ সমৃদ্ধি, তোমাৰ ৰাজ্যৰ বৈভৱক আৰু তোমাৰ সিংহাসনক আৰু যি যি তোমাৰ আছে, সেই সকলো তোমাৰ পৰা ঈশ্বৰে কাঢ়ি লৈ তোমাৰ স্থান সলনি কৰিব। মোৰ স্থান সলনি কৰা মানে কি? মোক কলৈ পঠিয়াব? অৰণ্যলৈ পঠিয়াব, শুকান মৰুভূমিলৈ পঠিয়াব। তোমাৰ কোনো ঠিকনা নাথাকিব। কিয় দানিয়েল ইমান উত্তেজিত কিয় হৈছা? মোৰ বিষয়ে আপুনি ইমান বেয়াকৈ কিয় কৈছে? মহাৰাজ, মই বেয়াকৈ কোৱা নাই। ঈশ্বৰে যি ক'বলৈ কৈছে তাকেই কৈছোঁ। তাৰমানে তুমি কোৱাৰ দৰে ঈশ্বৰে মোৰ সিংহাসনখন মোৰ পৰা কাঢ়ি লৈ মোৰ ৰাজ্য, মোৰ বৈভৱ আৰু মোৰ যি যি আছে সেইবোৰ মোৰ পৰা দূৰ কৰি মোক অৰণ্যত, পাহাৰত ঠিকনাবিহীনভাৱে ৰাখিব? কি কৈছা তুমি? এইবোৰ সঁচাই হ'বনে? মহাৰাজ, এয়া মোৰ কথা হোৱা হ'লে নহ'ব, কিন্তু এয়া ঈশ্বৰৰ সিদ্ধান্ত, সেইকাৰণে নিশ্চিতৰূপে হ'ব মহাৰাজ। ঠিক আছে দানিয়েল, তুমি বৰ উত্তেজিত হৈ মোক ঈশ্বৰৰ দণ্ডৰ বিষয়ে ক'লা নহয়। চাওঁচোন কি কৰে। তুমি কোৱা কথা সিদ্ধ হয় নে মই কোৱা কথা সিদ্ধ হয় চাওঁ। মহাৰাজ, এটা কথা কওঁ। কি কথা? যদি আপুনি পাপ এৰি ধৰ্ম কৰিবলৈ লয় আৰু অধৰ্ম এৰি দৰিদ্ৰবিলাকক দয়া কৰিবলৈ ধৰে, তেন্তে হয়তো এইবোৰ নহৈ আপোনাৰ শান্তি থিৰে থাকিব। আপোনাৰ অৱস্থা বেয়া নহ'ব। আপোনাৰ সিংহাসন দূৰ নহ'ব। আজি আপোনাৰ যি যি আছে সকলো ভোগ কৰিবলৈ পাব। ঈশ্বৰে আপোনাক দণ্ড দিবলৈ নিবিচাৰে। ঈশ্বৰে কি বিচাৰে? আপোনাক শুধৰাবলৈ বিচাৰে। মহাৰাজ, আপুনি শুধৰি যোৱাটো ঈশ্বৰে বিচাৰে। প্ৰিয় ভাই ভনীসকল, অনুগ্ৰহ কৰি শুনক। ঈশ্বৰে আপোনাক দণ্ড দিবলৈ নিবিচাৰে। আপোনাৰ স্বাস্থ্য নাইবা আপোনাৰ অধিকাৰ নাইবা বা আপোনাৰ পৰিয়ালৰ ভৰণ পোষণৰ যি আধাৰ আছে, সেই আমদানিক আপোনাৰ পৰা দূৰ কৰি, আপোনাক দৰিদ্ৰ কৰি, আপোনাক তলত হেঁচি ধৰিব লাগে, আপোনাক নষ্ট কৰিব লাগে। ঈশ্বৰে এইদৰে ইচ্ছা নকৰে। আজি ঈশ্বৰে আপোনাক কৈছে, মই তোমাৰ পাপবোৰ দেখি মই তোমাক দণ্ড দিবলৈ সিদ্ধান্ত কৰিলোঁ, দণ্ড দিবলৈ গৈ আছোঁ, কিন্তু আজি এটা সুযোগ দিছোঁ। নিজৰ জীৱন শুধৰাই লোৱা, নিজৰ জীৱন ঠিক কৰা। তুমি যি পাপ কৰি আহি আছা সেইবোৰ সম্পূৰ্ণকৈ এৰি, প্ৰিয়সকল, মই আন্তৰিকতাৰে বিচাৰোঁ যাতে আপুনি নিজৰ জীৱনত নতুনকৈ যেন আপুনি আৰম্ভ কৰে। ঈশ্বৰৰ এজন সেৱক হোৱা হেতুকে মই আপোনাক উৎসাহিত কৰি আছোঁ। আপুনি শুনিবনে? আজ্ঞা পালন কৰিবনে? বিশ্বাস কৰিবনে? সেয়া আপোনাৰ হাতত। নবুখদনেছৰে শুনিলে কিন্তু বিশ্বাস নকৰিলে। প্ৰিয়সকল, প্ৰতিদিনে দানিয়েল নবুখদনেছৰৰ ওচৰলৈ আহিছিল। নবুখদনেছৰে দানিয়েলক দেখি কৈছিল, হেল্ল' দানিয়েল মহাশয়। হয় মহাৰাজ। কি হ'ল দানিয়েল? কি মহাৰাজ? তাকেই, তুমি যে কিবা কৈছিলা। মোৰ সিংহাসন কাঢ়ি লোৱা হ'ব, মোৰ ৰাজ্য মোৰ পৰা কাঢ়ি লোৱা হ'ব, অৰণ্যত পশুবোৰৰ সৈতে ঘূৰি ফুৰিব, এই বুলি তুমি কৈছিলা নহয়। মই কোৱা নাছিলোঁ মহাৰাজ। তেন্তে কোনে কৈছিল? যিজনে গোটেই সৃষ্টিখন সৃষ্টি কৰিলে, সেই শক্তিশালী ঈশ্বৰেহে কৈছিল। আৰে মনে মনে থাকা, মনে মনে থাকা। কি কৈ আছা তুমি? এসপ্তাহ পাৰ হৈ গ'ল, মোৰ একো হোৱা নাই। ঠিক আছে মহাৰাজ, 1 মাহ পাৰ হৈ গ'ল। দানিয়েল যেতিয়াই ৰজাৰ ওচৰলৈ আহে, প্ৰতিবাৰেই দানিয়েলক ৰজাই তলৰ পৰা ওপৰলৈ চাইছিল। হেল্ল' ব্ৰাদাৰ দানিয়েল। কি হ'ল? কি মহাৰাজ? তুমি যি কৈছিলা তাৰ কি হ'ল? সেয়াটো হোৱা নাই। নিশ্চিতৰূপে সেয়া হ'বই মহাৰাজ, নিশ্চয়ে হ'ব। কেতিয়া হ'ব? ঈশ্বৰে নিৰূপিত কৰা সময়ত। চাই ল'ম। নিশ্চয়ে দেখিব মহাৰাজ। 1 মাহ পাৰ হৈ গ'ল। নবুখদনেছৰৰ একো হোৱা নাছিল। প্ৰিয়সকল,
2 মাহ হৈ গ'ল, একো হোৱা নাই। 6 মাহ হৈ গ'ল, একো হোৱা নাই। 10 মাহ পাৰ হৈ গ'ল, একো হোৱা নাই। ৰজাই যেতিয়াই দানিয়েললৈ চাইছিল, দানিয়েলে মনে মনে শিৰ নত কৰিছিল। হেল্ল', দানিয়েল মহাশয়, তুমি বৰ আন্তৰিকতা আৰু দৃঢ়তাৰে কৈছিলা নহয়, ঈশ্বৰে মোক দণ্ড দিব, শাস্তি দিব, তুমি কৈছিলা নহয়। চোৱা, মোকতো একো হোৱা নাই। প্ৰিয় ভাই ভনীসকল, শুনক, ঈশ্বৰে আপোনাক দণ্ড দিবলগীয়া হ'লে আনন্দ নাপায়। সেয়েহে দণ্ড দিয়াৰ আগতে আপোনাক সকিয়নি দিয়ে। সেই সকিয়নি আজি এই সময়ত ঈশ্বৰে আপোনাক দি আছে। আপোনাক সকিয়নি দি আছে। শুনিবনে? বিশ্বাস কৰিবনে? আজ্ঞা পালন কৰিবনে? সেয়া আপোনাৰ বিশ্বাসৰ ওপৰত আধাৰিত। আজ্ঞা পালন নকৰাকৈ আপুনি অহংকাৰ কৰি যেনেকৈ আহিছিল তেনেকৈ গুচি যাব, এয়া আপোনাৰ হাতত। তাৰ পাছত কি হ'ল? 10 মাহৰ পাছতো নবুকদনেছৰৰ ওপৰলৈ কোনো দণ্ড অহা নাছিল। 11 মাহ পাৰ হৈ গ'ল, কোনো দণ্ড অহা নাই। 1 বছৰত কিমান দিন থাকে ক'ব পাৰিবনে? 365 দিন থাকে। প্ৰিয়সকল, 364 দিন পাৰ হৈ গ'ল। কিমান দিন? 364 দিন পাৰ হৈ গ'ল। ব্ৰাদাৰ দানিয়েল মহোদয়। হয় মহাৰাজ। কি হ'ল তোমাৰ ঈশ্বৰৰ? দণ্ড দিম বুলি কোৱা ঈশ্বৰজন ক'ত আছে? মোক মোৰ পদবীৰ পৰা, মোক মোৰ সিংহাসনৰ পৰা, মোৰ এই সাম্ৰাজ্যৰ পৰা তোমাৰ ঈশ্বৰে মোক আঁতৰাই অৰণ্যলৈ, অৰণ্যৰ ঠাইবোৰলৈ পঠিয়াম বুলি যিজনে কৈছিল, তোমাৰ সেই ঈশ্বৰজন ক'ত আছে? 364 দিন পাৰ হৈ গ'ল। ক'ত আছে তোমাৰ ঈশ্বৰ? মহাৰাজ, মোৰ ঈশ্বৰৰ কথা হয় মানে হয় আৰু নহয় মানে সঁচাই নহয়। দণ্ড দিম বুলি যদি কৈছে, নিশ্চয় দণ্ড দিব। ক'ত আছে দানিয়েল দণ্ড দিওঁতা ঈশ্বৰজন? 364 দিন পাৰ হৈ গ'ল। 365 নং দিনটোক চাওঁ আহক। দানিয়েল 4:27। এই হেতুকে হে মহাৰাজ, মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক। যদি আপুনি পাপ এৰি কৈছে, মহাৰাজ আপুনি নিজৰ পাপ এৰি দিয়ক। প্ৰিয় ভাই ভনীসকল, শুনিছেনে? ঈশ্বৰে কৈছে তোমালোকৰ পাপবোৰ এৰি, নিজৰ বেয়া কামবোৰ এৰি, মিছা ক'বলৈ এৰি, মানুহক প্ৰবঞ্চনা কৰিবলৈ এৰি, অধাৰ্মিক উপাৰ্জনবোৰ এৰি, অন্যায়েৰে জীৱন যাপন কৰিবলৈ এৰি, অনৈতিক সম্বন্ধবোৰ এৰি, মা দেউতাক দুখ দিবলৈ এৰি, নিজৰ পত্নী বা স্বামীক কষ্ট দিবলৈ এৰি, তোমালোকৰ পাপবোৰ দেখি মই বিৰক্ত হৈ পৰিছোঁ। ক্ৰোধেৰে পৰিপূৰ্ণ হৈছোঁ। আপুনি পাপৰ ভুল কাৰ্যবোৰ কৰিবলৈ এৰি দিয়ক। ঈশ্বৰে সেইদিনা নবুকদনেছৰক কৈছিল, তুমি নিজৰ অধৰ্মৰ কাৰ্যবোৰ এৰি দিয়া। আজি ঈশ্বৰে আপোনাক কৈছে, তোমালোকৰ পাপ এৰি দিয়া। আপুনি ধৰ্মেৰে আপোনাৰ পাপবোৰৰ পৰা আৰু দুখীয়াক দয়া কৰি আপোনাৰ অপৰাধবোৰৰ পৰা আপোনাকে মুক্ত কৰক। তাতে কিজানি আপোনাৰ শান্তিকাল দীঘল হ'ব। মহাৰাজ, ঈশ্বৰে আপোনাক দণ্ড দিব, সেয়া সঁচা, কিন্তু কেতিয়া জানেনে? নিজৰ পাপবোৰ স্বীকাৰ কৰি তাক ত্যাগ কৰি এজন নতুন ব্যক্তি হিচাপে যদি আপুনি নচলে, তাৰমানে ঈশ্বৰে চইচ দিছিল নবুকদনেছৰক, যাতে তেওঁ নিজৰ জীৱন শুধৰাই লয়, তাৰ এটা সুযোগ দিছিল। প্ৰিয়সকল, আজি ঈশ্বৰে আপোনাক এটা সুযোগ দিছে যাতে আপুনি নিজৰ জীৱনটো শুধৰাই লয়। আপোনাৰ জীৱনটো শুধৰাবলৈ ঈশ্বৰে আপোনাক এটা সুযোগ দিছে। সেই সুযোগৰ সুবিধা আপুনি ল'বনে? সেই সুযোগ আপুনি হেৰুৱাই পেলাব, সেয়া আপোনাৰ হাতত আছে। নবুকদনেছৰে কি কৰিলে? তেওঁক দিয়া সুযোগৰ সুবিধা নল'লে। উভতি প্ৰশ্ন কৰিলে দানিয়েলক, কি হ'ল তোমাৰ ঈশ্বৰৰ? পঢ়ি দিছোঁ। পাছে সেই সকলোৱেই ৰজা নবুকদনেছৰত ফলিয়ালে। দানিয়েলে যি যি কৈছিল, তাৰমানে আপোনাৰ অৱস্থা, আপোনাৰ সিংহাসন, আপোনাৰ স্থান, আপোনাৰ ৰাজ্য, ঈশ্বৰে আপোনাৰ হাতৰ পৰা দূৰ কৰিবলৈ গৈ আছে। আপোনাৰ স্বাস্থ্য আপোনাৰ পৰা দূৰ কৰিব, আপোনাৰ ভাল অৱস্থা দূৰ কৰিব, আপোনাৰ ক্ষমতা আপোনাৰ পৰা দূৰ কৰিব। আপুনি অৰণ্যৰ স্থানলৈ যাব, পশুবোৰৰ দৰে ঘাঁহ খাব। এই সকলোবোৰ ঈশ্বৰে দানিয়েলৰ দ্বাৰাই কৈছিল। পাছে সেই সকলোৱেই
ৰজা নবুখদনেছৰত ফলিয়ালে। কেতিয়া ফলিয়ালে? 12 মাহৰ শেষত ফলিয়ালে। কেতিয়া ঘটিল? 12 মাহ পাৰ হোৱাৰ পাছত। 12 মাহ মানে কিমান দিন কওকচোন? 365 দিন পূৰা হোৱাৰ পাছত। তাৰ অৰ্থ কি? প্ৰতিদিনে ঈশ্বৰে নবুখদনেছৰৰ ওচৰলৈ আহি চাইছিল, এওঁ শুধৰিলেনে বাৰু? প্ৰিয় ভনী শুনিছেনে? প্ৰিয় ভাই শুনিছেনে? কিমান দিন সময় দিছিল জানেনে? 365 দিন ঈশ্বৰে নবুখদনেছৰক সময় দিলে। 365 দিন ঈশ্বৰে চাই তাৰ পাছত সহ্য কৰিব নোৱাৰি কি কৰিলে চাওঁ আহক। পঢ়ি দিছোঁ। 12 মাহৰ শেষত বাবিলৰ ৰাজগৃহৰ চালত তেওঁ অহা যোৱা কৰিছিল। এনে সময়ত ৰজাই মাত লগাই ক'লে, মই মোৰ বলৰ প্ৰভাৱত আৰু মোৰ ৰাজশ্ৰীৰ দ্বাৰাই সন্মান পাবৰ অৰ্থে ৰাজধানীৰ নিমিত্তে সজা এইখন জানো মহাবাবিল নহয়? ৰজাই এই কথা কৈ থাকোঁতেই এই আকাশীবাণী হ'ল যে, হে নবুখদনেছৰ ৰজা, তোমাৰ বিষয়ে আজ্ঞা দিয়া হ'ল, তোমাৰ পৰা তোমাৰ ৰাজ্য গ'ল। মনুষ্যবিলাকৰ ৰাজ্যত যে সৰ্বোপৰিজনাই শাসন কৰে আৰু যাকে তাক দিবলৈ ইচ্ছা কৰে তাকে তাক দিয়ে। তুমি ইয়াক নজনালৈকে মনুষ্য সমাজৰ পৰা দূৰীকৃত হৈ পথাৰৰ পশুবোৰৰ লগত বাস কৰিবা। গৰুৰ নিচিনাকৈ তোমাক ঘাঁহ খুওৱা হ'ব আৰু তোমাৰ ওপৰত 7 কাল যাব। সেই মুহূৰ্ততে নবুখদনেছৰত সেই কথা ফলিয়ালে। তেওঁ মনুষ্য সমাজৰ পৰা দূৰীকৃত হৈ গৰুৰ নিচিনাকৈ ঘাঁহ খালে আৰু তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিল। এই অৱস্থাত থাকোঁতে তেওঁৰ নোম কুৰৰ পক্ষীৰ পাখিৰ নিচিনাকৈ আৰু তেওঁৰ নখ চৰাইৰ নখৰ নিচিনাকৈ বাঢ়িল। স্বাস্থ্য হেৰুৱালে, ক্ষমতা হেৰুৱালে, নিজৰ শৰীৰ হেৰুৱালে, সৌন্দৰ্য হেৰুৱালে, সকলোবোৰ হেৰুৱালে আৰু অৰণ্যৰ মাজত অকলশৰে ভোক আৰু পিয়াহত কষ্ট পাবলৈ ধৰিলে। তেওঁ কোন আছিল জানেনে? গোটেই জগতখনক যিজনে এটা সময়ত কঁপাই তুলিছিল, সেই মহান সম্ৰাট নবুখদনেছৰ। কিয় এনেকুৱা হ'ল? তেওঁৰ এই অৱস্থা কিয় হ'ল? ঈশ্বৰে যেতিয়া সুযোগ দিলে তেতিয়া নবুখদনেছৰে সেই সুযোগক আধাৰ কৰি লৈ অপবিত্ৰ জীৱন যাপন কৰিবলৈ ব্যৱহাৰ কৰিলে। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে কোন সময়ত নিজৰ দণ্ড আপোনাৰ ওপৰলৈ আনিব তাক কোনেও নাজানে। সেইকাৰণে ঈশ্বৰে দণ্ড দিব বুলি যদি কৈছে, নিশ্চয় দণ্ড দিব এই কথা ক'বলৈ এই নবুখদনেছৰৰ জীৱনটো আপোনাৰ সন্মুখলৈ আনিলে। কিন্তু শয়তানে কয়, ঈশ্বৰটো কৃপা কৰোঁতা ঈশ্বৰ হয়, তেওঁ কৰোণা কৰোঁতা ঈশ্বৰ হয়, দয়া আৰু কৃপা কৰোঁতা ঈশ্বৰ হয়। সতীশ কুমাৰৰ দৰে লোকে এইদৰেই প্ৰচাৰ কৰে, তুমি বিশ্বাস নকৰিবা। এই বুলি শয়তানে আপোনাক ক'ব। এইদৰে প্ৰচাৰ কৰি থাকিব, আপোনাক ভয় খুৱাব, নৰক আছে বুলি ক'ব, কিন্তু নৰক নাই। তুমি মৰিবা, মৰাৰ পাছত কি হ'ব কোনেও নাজানে, আন কোনেও নাজানিব পাৰে, কিন্তু পবিত্ৰ বাইবেলত ঈশ্বৰে লিখাইছে, কিয়নো স্বৰ্গ আছে, নৰক আছে, তাক জানোতা কেৱল এজন আছে আৰু তেওঁৱেই মোৰ প্ৰভু যীশু খ্ৰীষ্ট। সেইকাৰণে প্ৰভুৱে কৈছে, স্বৰ্গ আছে, যিয়ে মোক বিশ্বাস কৰে তেওঁ মোৰ সৈতে স্বৰ্গলৈ আহিব। নৰক আছে, যিয়ে মোক বিশ্বাস নকৰিব তেওঁ নৰকলৈ যাব। শয়তানৰ কাৰণে আৰু পাপীবিলাকৰ কাৰণে প্ৰস্তুত কৰা নৰক আছে। প্ৰভুৱে কৈছে, প্ৰভু যীশুখ্ৰীষ্টে যেতিয়া এই জগতত শুভবাৰ্তা প্ৰচাৰ কৰি আছিল, 56 বাৰ নৰকৰ বিষয়ে ক'লে আৰু 24 বাৰ স্বৰ্গৰ বিষয়ে কৈছিল। তাৰ কাৰণ হৈছে তেওঁ জানে নৰক আছে। প্ৰিয় ভাই ভনীসকল, নবুখদনেছৰৰ নিচিনাকৈ আপোনাক ঈশ্বৰে দণ্ড দিয়ালৈকে অপেক্ষা কৰি থাকিব নে আজি ঈশ্বৰে যেতিয়া আপোনাক সকিয়নি দি আছে, এই সময়তেই সেই দণ্ডৰ পৰা সাৰিবলৈ আপুনি নিজৰ জীৱন শুধৰাই ল'ব? সেয়া আপোনাৰ হাতত। আপুনি কেৱল এটা কাম কৰিব লাগে, সেয়া কি জানেনে? নিজৰ ভুল স্বীকাৰ কৰক, পাপ স্বীকাৰ কৰক। আপোনাৰ প্ৰতিটো পাপ, আপোনাৰ প্ৰতিটো ভুল, আপোনাৰ জীৱনৰ প্ৰতিটো পাপ, আপোনাৰ জীৱনৰ প্ৰতিটো অনৈতিক সম্বন্ধক
আজি এৰি দিয়ক। ঈশ্বৰে মোক যি সুন্দৰ ভৱিষ্যত দিবলৈ বিচাৰিছে তাক পাবলৈ ইচ্ছা কৰিছোঁ। আজি মই যি অৱস্থাত আছোঁ সেই অৱস্থাতে নিজকে সমৰ্পণ কৰিবলৈ গৈ আছোঁ বুলি কোৱাসকলে একেলগে প্ৰাৰ্থনা কৰিবনে? পবিত্ৰ পিতৃ, আপোনাৰ সন্তানে আপোনাৰ বাক্য শুনিলে, বিশ্বাস কৰিলে আৰু বাধ্য হৈছে। এতিয়াৰ পৰা প্ৰতিজনেই পিতৃ, আপুনি দিয়া প্ৰেমক, আনন্দক, আপোনাৰ শান্তি, সমৃদ্ধি, আপোনাৰ সকলো আশীৰ্বাদ অনন্তকাললৈকে এওঁলোক সকলোৱে অভিজ্ঞতা কৰিব পৰাকৈ সহায় কৰক। এই বাক্যসমূহক নিজৰ জীৱনত কাৰ্যৰূপ দি এটা নতুন জীৱন যাপন কৰিব পৰাকৈ মহান অনুগ্ৰহ দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।